ভোজমালা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অৱসৰ গ্ৰহণ। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ভোজমালা 101 নং চি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চিৰাজউদ্দিন আহমেদে। এই উপলক্ষে আজি বিদ্যালয়খনত আয়োজন কৰা হয় এক বিদায় সভাৰ। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পদ্মলোচন নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে হৃদয় ৰঞ্জন নাথ, ব্ৰজমোহন ৰাভা, অমৰ নাথ, অৱসৰপ্ৰাপ্ত মণ্ডল উমাচৰণ নাথ, শিক্ষক অজয় নাথকে ধৰি বহু গণ্যমান্য ব্যক্তি। LP স্কুলৰ সহশিক্ষয়িত্ৰী আজি ভোজমালা LP স্কুলৰ প্ৰধান শিক্ষকৰ অৱসৰ গ্ৰহণ কৰিলে মোৰ কাৰণে বহুত দুখ লগা বিষয় এইটো, যিহেতু স্কুলখনৰ প্ৰধান মুৰব্বীজনে নোহোৱা হ'ল আজিৰ পৰা। আৰু বিদায় সভাটো ছাৰৰ ৰথযাত্ৰাৰ দ্বাৰাই গাঁওবাসী কৰিলে, যিহেতু ভালে লাগিছে। এনেকুৱা দেখা পোৱা নাছিলোঁ কতো। মোৰ লগত বহুত ভাল সম্পৰ্ক, যেনেকুৱা দেউতা আৰু ছোৱালীৰ সম্পৰ্ক। ছাৰ বহুত হেল্প কৰিছে মোক। মই বহুত বস্তু বুজি পোৱা নাছিলোঁ, ছাৰৰ তাতে গৈছোঁ, ছাৰে বুজাই দিছে আৰু ছাৰৰ লগত বহুত ভাল সম্পৰ্ক মোৰ। মাননীয় চিৰাজউদ্দিন আহমেদ ছাৰে 1996 চনতে গোসাইবুৰী প্ৰাথমিক বিদ্যালয়ত প্ৰথমতে চাকৰি জীৱনৰ পাতনি মেলে আৰু এনেকৈ 3খন বিদ্যালয়ত তেওঁ চাকৰি কৰিলে। 4খন বিদ্যালয় 101 নং চি ভোজমালা প্ৰাথমিক বিদ্যালয়ত 2024 তেওঁ যোগদান কৰিলে আৰু তাৰিখটো আছিলে 26/4/2012 আৰু অৱসৰ গ্ৰহণ কৰাৰ চনটো হৈছে আৰু তাৰিখটো হৈছে 31/3/2024। সুদীৰ্ঘ 11 বছৰ 11 মাহ 5 দিন তেওঁ ভোজমালা প্ৰাথমিক বিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰিলে আৰু এই কালছোৱাত আমি চিৰাজউদ্দিন আহমেদ ছাৰক এজন সৎ চৰিত্ৰবান, নৈতিকতা পৰায়ণ সুশিক্ষক হিচাপে আমি পাই আহিছোঁ। শিক্ষকেই নহয়, সেই অঞ্চলটোৰ তেওঁ অভিভাৱক স্বৰূপ আৰু সেই হিচাপে তেওঁ সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক সদায় এটা কথাই কৈ আহিছে যে শিক্ষাৰ লগত জড়িত সকলো দিশ তেওঁ চম্ভালিছে আৰু শিশুসকলক সদায় কৈ আহিছে যে কিতাপৰ লগত জড়িত হৈ থাক, কিতাপে আপোনালোকক জ্ঞানৰ পৰ চকু বিলাব আৰু সেই ধৰণে তেওঁ কাম কৰি আহিছে। এই পৰিক্ৰমাটো খুবেই ভাল, কাৰণ মই শিক্ষকতা কৰি খুবেই সুখী হৈছোঁ। কাৰণ মই শিক্ষকতা যেতিয়া গ্ৰহণ কৰোঁ তেতিয়া মই ভাবিছোঁ মই ভাল মানে বেলেগ চাকৰি কৰি বা শিক্ষকতা মোৰ কাৰণে উপযুক্ত। মই এইটো পচন্দ কৰোঁ। গৰমেৰে ল'ৰা ছোৱালীক যিমান পাৰোঁ যত্ন চাৰি সিহঁতক শিকাই বুজাই সিহঁতৰ ভৱিষ্যত জীৱন গঢ়াৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া মই কিমান সফল হৈছোঁ এইটো ৰাইজেও ক'ব, ৰাইজে বিবেচনা কৰিব। অৱস্থা অৱদান যথেষ্ট ভাল। সিহঁতে মানে ওচৰ চুবুৰীয়া, তাৰপিছত স্কুল কমিটিৰ পৰা, তাৰপিছত ইয়াৰ পৰা মোক যথেষ্ট সহায় কৰিছে, ৰাইজৰ পৰা যথেষ্ট সহায় কৰিছে। যিকোনো সমস্যা কৰিলে তেখেতসকলে মোক আহি মানে খুব ভাল দিহা পৰামৰ্শ দিছে। আমাৰ বিশেষকৈ দহিকটা ভোজমালা অঞ্চলৰ টেঙাবাৰী, মাজগাঁও আদি কৰি যি বৃহৎ অঞ্চল, এই অঞ্চলত আজিলৈকে যিসকল শিক্ষকে শিক্ষকতা কৰিছে তেওঁলোকৰ বিদায় পৰ্বটো যিহেতু অতি বিষাদৰ, তেওঁলোকৰ মনত আনন্দ দিবৰ কাৰণে আমি বিভিন্ন পন্থা লওঁ। ইতিমধ্যে আমি কেইবাজনকো নাও সাজি নাৱেৰে আমি ঘৰলৈ লৈ গৈছোঁ। ঠিক তেনেকৈ আজি মাননীয় চিৰাজউদ্দিন আহমেদ তেখেতে অৱসৰ গ্ৰহণ কৰিলে। তেখেতকো আমি এখন মানে আটকধুনীয়াকৈ ৰথ নিৰ্মাণ কৰি সেই ৰথত যেনেকৈ শ্ৰীকৃষ্ণই মানে সাৰথী হিচাপে অৰ্জুনক লৈ আহিছিল এজন যোদ্ধা, আমি মহম্মদ চিৰাজউদ্দিন আহমেদকো এজন ভাল শিক্ষক, এজন যোদ্ধা হিচাপে আমি পাইছোঁ আৰু সেইকাৰণে তেওঁক যোদ্ধাৰ দৰে আমি ৰাইজে তেওঁক ঘৰলৈকে আগবঢ়াই লৈ আহিছোঁ। এয়া আমাৰ এই অঞ্চলবাসী ৰাইজৰ এটা বিশেষ মানে প্ৰচেষ্টা বুলি ক'ব লাগিব আৰু সেয়ে আমি এই প্ৰচেষ্টাৰে তেওঁক আমি ঘৰলৈ উলহ মালহেৰে লৈ আহিছোঁ। সকলো ৰাইজ আমাৰ ইয়াত আহিছে, আইসকলে নাম কীৰ্তন কৰিছে, তেওঁলোকে নাম কীৰ্তন কৰি আমাৰ তেওঁক ঘৰলৈকে সুন্দৰকৈ লৈ আহিছে।